কৃষ্ণ হরে হরে এই অপরাধ বিনাশন তদু নামে নারায়ণ মুখ রক্ষা করিউছ মুখ রক্ষা করিউছ হরে কৃষ্ণ আজি আমাৰ আচলা পথাৰ দিহিঙীয়া গাঁৱৰ বৰনামঘৰৰ আমাৰ আজি তিনিদিনীয়া অখণ্ড ভাগৱত পাঠ অবিৰত ভাগৱত পাঠ অনুষ্ঠিত হ'ব। আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। ইতিমধ্যে বৃক্ষৰোপণ, ধ্বজা উন্মোচন, ইয়াৰ লগতে হৈ গৈছে আমাৰ বন্তি প্ৰজ্বলন। বন্তিলৰ পিছতে আমাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা ইতিমধ্যে কৰা হৈছে। আজি এই অনুষ্ঠানত আমাৰ যি বৰনামঘৰ, এই নামঘৰৰ যি আমাৰ তোৰণ, এই তোৰণখন উন্মোচন কৰিব আমাৰ বিশিষ্ট দিহানামৰ সম্ৰাট কমলা গগৈ ডাঙৰীয়াই। ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আউনীতি সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী দেৱক আৰু আমাৰ সদৌ অসম সাহিত্য সভাৰ আমাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াক আৰু আমাৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছে, এই কাৰ্যালয়ৰ মাননীয় সম্পাদিকা আমাৰ জ্যোতিৰেখা হাজৰিকা ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু এই ধ্বজা উন্মোচনৰ পাছতে আমাৰ যি তোৰণ, এই তোৰণ উন্মোচন হ'ব আৰু তোৰণৰ লগতে আমাৰ এই দুজন সিংহ এই নৃসিংহ দুজনৰো উন্মোচন হ'ব। আমাৰ এই যি তোৰণ, এই তোৰণ আমি আজি দিনটোতে আমাৰ বিপ্লৱী নেতা ষ্টেন বৰুৱাদেৱৰ আজি 100 বছৰীয়া জন্মদিন, এই জন্মদিনৰ সংগতি ৰাখি আমি এই তোৰণখন তেখেতৰ চৰণ যুগলত আমি অৰ্পণ কৰিছিলোঁ। আৰু আমাৰ মাতৃ কুসুম দুৱৰা বৰুৱা ডাঙৰীয়ানীৰ সোঁৱৰণিত এই লগতে আমাৰ হৰি দিহিঙীয়া, তেখেত আমাৰ এজন নিচাদেউ আছিল, তেখেতৰ সোঁৱৰণিত দুজন আমাৰ নৃসিংহ উন্মোচন কৰা হ'ব। এই উন্মোচন কৰিব আমাৰ প্ৰাক্তন শিক্ষক মানিক দিহিঙীয়া ডাঙৰীয়াই। আৰু লগতে আমাৰ এই তিনিদিনীয়া যি ভাগৱত আমাৰ অবিৰত ভাগৱত নাম প্ৰসংগ আমাৰ হ'ব, এই অবিৰত ভাগৱত পাঠৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে নিমন্ত্ৰণ জনাই ইয়াত আহি তেখেতলোকক সেৱা ভগৱন্তৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে আমি সকলোকে আদৰণি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।